শান্তিজান বজাৰত অবৈধ গোমাংস বিক্ৰী নহয় বজাৰ সমিতি নগাঁও জিলাৰ ঢিং উন্নয়ন খণ্ডৰ অন্তৰ্গত গুৰুজনাৰ জন্মস্থানৰ নিকটৱৰ্তী শান্তিজান অৰ্ধ সাপ্তাহিক বজাৰত অবৈধ গোমাংস বিক্ৰী কৰা হয় বুলি উত্থাপিত অভিযোগ নাকচ কৰিছে বজাৰ পৰিচালনা সমিতিৰ একাংশ বিষয়াববীয়াই সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় যে বজাৰখন ডাকত লাভ কৰাৰ পিছৰে পৰাই গোমাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু তেতিয়াৰ পৰাই কোনো অবৈধ গোমাংস বিক্ৰী হোৱা নাই তেওঁলোকৰ মতে স্থানীয় আৰক্ষীয়ে নিয়মিতভাৱে বজাৰত অভিযান চলাই আহিছে যদিও আজিলৈকে কোনো আপত্তিজনক মাংস উদ্ধাৰ হোৱা নাই এক দুষ্ট চক্ৰই মিছা অভিযোগ আৰু অপপ্ৰচাৰ চলোৱাৰ ফলত প্ৰশাসন আৰু আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাইছে যাৰ ফলত ক্ৰেতা বিক্ৰেতাসকলৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে বজাৰৰ ভিৰ আৰু ৰাজহ দুয়োটাই হ্ৰাস পাইছে বজাৰ সমিতিয়ে কয় যদি কোনোবাই সমিতিৰ অজ্ঞাতে অবৈধ গোমাংস বিক্ৰী কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হোক লগতে ভিত্তিহীন অভিযোগৰ নামত বজাৰত আতংকময় পৰিৱেশ সৃষ্টি নকৰিবলৈও প্ৰশাসনক আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট বজ্ৰৱা লাইভ আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে শান্তিজান অৰ্ধসাপ্তাহিক বজাৰখন আমাৰ যেহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ নিকটৱৰ্তী এখন বজাৰখন আমি যোনদিনাখনৰ পৰা সেটেলমেণ্ট ল'লোঁ তেতিয়াৰ পৰাই আমাৰ বজাৰৰ প্ৰত্যেক হোটেলত আমি অবৈধ মাংস যেটো গোমাংস আমি নিষিদ্ধ বুলি ঘোষণা কৰি থৈছোঁ তাৰ পিছৰ পৰাই আমাৰ বজাৰত কোনো ধৰণৰ গোমাংস কোনো হোটেলত বিক্ৰী নহয় ইতিমধ্যে আমাৰ লোকেল পুলিচ প্ৰশাসনে আমাৰ শান্তিজান বজাৰত প্ৰায় সপ্তাহে আহি পেলাই ইয়াত তালাচী চলাই কোনো দিনেই গোমাংস পোৱা নাই এই গোমাংসৰ আলম লৈ আমাৰ বজাৰখনত এটা দুষ্ট চক্ৰই বিভিন্ন জায়গাত বিভিন্ন ধৰণৰ কমপ্লেইন কৰি থাকে আৰু আমাৰ জিলা প্ৰশাসন আমাৰ পুলিচ প্ৰশাসনে আমাৰ বজাৰখনক এক আতংকময় পৰিৱেশ সৃষ্টি কৰে যাৰ কাৰণে আমাৰ বজাৰৰ কৃষকসকল যেহেতু আমাৰ কৃষকসকল অলপ নিম্ন শ্ৰেণীৰ মানুহ তেওঁলোকে মানে আতংকত ভয় ভাবতে বজাৰখনত আমাৰ মানুহৰ সমাগম কমিছে যাৰ কাৰণত আমাৰ ৰেভিনিউ নষ্ট হৈ আছে মই প্ৰশাসনক আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰশাসনক আমি অনুৰোধ জনাওঁ আপোনালোকে ভালকৈ তদন্ত কৰক সঠিক তদন্ত কৰি যদি আমাৰ ইয়াত গোমাংস হয় যোনটো দোকানত বিক্ৰী হয় তেওঁলোকৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা লওক আমি বজাৰ কমিটি পূৰ্ণ সহায় সহযোগিতা আপোনালোকক আমি কৰিম অন্যথা এনেই আমাৰ ইয়াত যেহেতু নাই যদি আছে আপোনালোকে একশ্যন লওক যদি নাই এনে আহি পেলাই আমাৰ ইয়াত এক আতংকময় পৰিৱেশ সৃষ্টি নকৰিব যিটো কৰিলে আমাৰ বজাৰৰ পৰিৱেশ এটা হৈ পেলাই আমি বজাৰৰ আমাৰ ৰেভিনিউ বহুত লছ হয় আপোনালোকৰ সংবাদ গোষ্ঠীয়ে আপোনালোকে লাগিলে আপোনালোকৰ ভালৰ পৰা আপোনালোকে সাৰ্ভে কৰি চাওক আমাৰ বজাৰত কোনো দিনে আমি বজাৰ পোৱাৰ পিছৰ পৰা আজিলৈকে গোমাংস নহয় ইয়াত কোনো কাৰণে আমি নিষিদ্ধ কৰি থৈছোঁ কোনো কাৰণে আমি এলাও নকৰোঁ আমি জানো শংকৰদেৱৰ জন্মভূমিত আমাৰ ইয়াত জন্ম বটদ্ৰৱাৰ এই ভোমোৰাগুৰিত মোৰ জন্ম আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আমি ইয়াৰ ঐতিহ্য যেটো এইটো বজাই ৰখাৰ কাৰণে আমাৰো দায়িত্ব আছে আমি এইটো সম্পূৰ্ণৰূপে বজাই ৰাখিছোঁ ইয়াৰ কাৰণে যাতে আমাৰ বজাৰৰ যেটো আমাৰ ব্যৱসায় যাতে বিনষ্ট নহয় এইটোৱে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ বজাৰ কমিটিৰ পৰা কৈ আছোঁ আমাৰ এই ইয়াত আমাৰ অপোজিট এটা পাৰ্টি আছে শান্তিজান বজাৰত অপোজিট পাৰ্টিটো দুদিন পিছে এনেই আমাৰ ওপৰত এটা প্ৰেছাৰ জাপি দিয়ে ওপৰ মহলত গৈ কিবা কিবি লগাই দিয়ে ইয়াত নিষিদ্ধ মাংস বিক্ৰী হয় কিন্তু একচুৱেলি ইয়াত আমি জনাত এক বছৰ ধৰি আমি বজাৰ পোৱাৰ প্ৰায় এক বছৰেই হ'ল আমাৰ ইয়াত নিষিদ্ধ দিয়াও আছে আমি আগতেও ইহঁতক আগজাননী দিছিলোঁ যে ইয়াত কোনো অবৈধ মাংস বিক্ৰী নহ'ব যিহেতু বটদ্ৰৱাৰ ইয়াত আমাৰ থানটো শংকৰদেৱৰ জন্মস্থান থানটো ইয়াতে আছে ইয়াৰ নিচেই ওচৰত প্ৰায় আধা কিলোমিটাৰো নহয় আমাৰ ভাতৃত্ব বটোৱা নষ্ট হ'ব বিনষ্ট হ'ব গতিকে সেইকাৰণে আমি আগজাননী সিহঁতক দি দিছিলোঁ তথাপিও পুলিচে 2-4বাৰ এই ইনভেষ্টিগেশ্যনো কৰিছে তাত কোনো অবৈধ মাংস পোৱা নাই কিন্তু আমাৰ অপোজিট পাৰ্টিটো আমাক এনেই প্ৰেছাৰত ৰাখিছে গতিকে আমি থানাতো ইনফৰমেশ্যন দিছোঁ যে আপোনালোকে যদি ইয়াত ক'ৰবাত পায় আপোনালোকে শাস্তি দিয়ক আমিও সহযোগ কৰিম কিন্তু আমাৰ ওপৰত এনেই
ব্লেমটো দি আমাৰ বজাৰৰ এটা বিনষ্টি আনিছে। গতিকে আমি ইয়াত জানো যে ইয়াত কোনো অবৈধ মাংস বিক্ৰী নহয়। তাৰ কাৰণে আমাৰ পুলিচ প্ৰশাসনেও আৰু তদন্ত কৰক, তদন্ত কৰি যদি তেনেকুৱা কোনো পায় বিহিত ব্যৱস্থা লওক, আমি পূৰ্ণ সহযোগ কৰিম। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এইটো কথা জনাব বিচাৰিছোঁ যে আমি বজাৰ কমিটিৰ পৰা এইটো কথা জনাব বিচাৰোঁ যে আমাৰ শান্তিজান বজাৰত আমি যেতিয়ালৈকে বজাৰ হেৰি কৰিছোঁ বা আগলৈকে এতিয়ালৈকে আমি দেখা নাই যে গো মাংস ইয়াত বিক্ৰী কৰে বুলি। এটা দুষ্ট চক্ৰই মিছামিছি ব্লেম দিছে যে ইয়াত গো মাংস বিক্ৰী কৰি আছে। গতিকে কেইবাবাৰো আমাৰ পুলিচ প্ৰশাসন বিভাগসকলে আহিছে, ছাৰ্ভে কৰিছে, চাইছে, একো পোৱা নাই। তথাপিও মানে তেওঁলোকে কোনোবা দুষ্ট চক্ৰ লগাই যে ইয়াত গো মাংস বিক্ৰী কৰি আছে। যিহেতু ইয়াত এজন আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা, গতিকে ইয়াৰ ওচৰতে এক লাগি থকা শান্তিজান বজাৰ। গতিকে এই বজাৰত আমাৰো অলপ কমন চেঞ্চ আছে দিয়ক। আমিতো এনেই কমন চেঞ্চ নোহোৱা নহয় যে আমি ভাতৃত্ববোধ নষ্ট কৰিম। আমি ওচৰে পাজৰে একেলগে মিলিছিলোঁ। আজিলৈকে ইয়াত গো মাংস আমি বৰকৈ ক'ব পাৰোঁ যে ইয়াত গো মাংস একেবাৰে নিষিদ্ধ কৰি আছে, চৰকাৰে যিহেতু নিষিদ্ধ কৰি ৰাখিছে। গতিকে যিহেতু ইয়াত এটা ৰেভিনিউৰ কথা আহে, আমি ৰেভিনিউ দি পেলাইহে বজাৰ আনিছোঁ চৰকাৰৰ পৰা। গতিকে মই প্ৰশাসনৰ বিভাগ অনুৰোধ জনাইছোঁ ইয়াৰ পৰা আমি বজাৰ কমিটি হৈ পেলাই যে আপোনালোকে চালি জাৰি চাই দুষ্ট চক্ৰ কেনেকৈ দমন কৰিব লাগে দমন কৰক, নহ'লে অন্যথা ৰাজহুৱা ৰেভিনিউ ইয়াত নষ্ট হৈ আছে। ৰাজহুৱা ৰেভিনিউ নষ্ট কৰাটো এটা অপৰাধ বুলি আমি চবেই জানো। গতিকে এইখিনি মোৰ ক'বলগীয়া। আমি কেইজনমানে মিলি শান্তিজান বজাৰটোৰ ছেটেলমেণ্টত আনিছিলোঁ। ইয়াৰ পিছৰ পৰাই উক্ত বজাৰত আমাৰ আচাৰ ব্যৱহাৰ চলন ফুৰণ বা ইয়াত যে আমাৰ ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, আমি গৌৰৱ অনুভৱ কৰোঁ। যাতে আমাৰ দ্বাৰা কোনো অসুবিধা ইয়াত নহয় তাৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু বিশেষকৈ শান্তিজান বজাৰত গো মাংসৰ কথাটো যে আহে বাৰে বাৰে, কিন্তু প্ৰত্যেক দিনাই মানে ক'বলৈ গ'লে আমি কমিটিৰ মানুহখিনি গৈ তাত মানে আমি ইনভেষ্টিগেশ্যন কৰোঁ। তাত কোনো মানুহে তেনেকুৱা বেচা বুলি আজিলৈকে পোৱা নাই। কিন্তু 2 দিন পিছতে তেনেকুৱা হৈ মানে আমাৰ বজাৰত অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু আমি প্ৰত্যেক দিনাই মানে উক্ত বজাৰৰ পৰা গাঁতিৰ সন্মুখীন হ'ব লগা হৈছে। আৰু দুষ্ট চক্ৰৰ এটাই উদ্দেশ্য যে এই মানুহখিনিক যদি আমি এনেকৈ অত্যাচাৰ কৰোঁ তেনেহ'লে মানে সিহঁতৰ বজাৰৰ পৰা উচ্ছেদ হ'ব আৰু জীৱনত বজাৰত নাহে। আৰু আমি কম ৰাজহত সিহঁতে বজাৰখন মানে সিহঁতে খাব বুলি মানে সিহঁতৰ মনৰ ধাৰণা। কিন্তু আমি যিটো ৰাজহত বজাৰটো আনিছিলোঁ গভমেণ্টেও পাই আছে আৰু আমিও কিবা নহয় কিবা এটা কৰিছিলোঁ। কিন্তু বৰ্তমান যিটো পৰিস্থিতি একমাত্ৰ গো মাংস মানে কাৰকৈ থিয় দিছে। আৰু এই আতংকময় পৰিৱেশৰ ভিতৰতে বজাৰত মানুহ অহা যোৱা বন্ধ হৈছে আৰু আমাৰ ৰেভিনিউ উঠোৱাত বহুত সমস্যাৰ সন্মুখীন হৈছে।